স্বাগতম বিৰতিৰ পাছত হাৰি মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ ৰাজ্যবাসীলৈ সাময়িক সকা অমিক্ৰণত আক্ৰান্ত হোৱা নাই শোণিতপুৰ বালিপৰাৰ সূৰ্য বাহাদুৰ তামাং শোণিতপুৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে এই তথ্য ইতিমধ্যে সদৰি কৰিছে কলকাতাত টেষ্ট কৰা হৈছিল তাত কোভিড পজিটিভ হে ধৰা পৰিছিল তামাঙৰ নিখাই তেজপুৰ মেডিকেল হস্পিটেললৈ যেহেতু অনা হৈছিল আৰু তাত ভৰ্তি কৰোৱা হৈছিল 4 ডিচেম্বৰত সৌদি আৰবৰ পৰা আহিছিল সূৰ্য বাহাদুৰ তামাং তেজপুৰ পোৱাৰ পিছত সংগ্ৰহ কৰা হৈছিল নমুনা 6 দিনৰ পিছত আৰটিপিচিআৰ টেষ্টত কোভিড পজিটিভ ধৰা পৰিছিল অমিক্ৰন ভেৰিয়েণ্ট পৰীক্ষাৰ বাবে আজি বহিৰাজ্যলৈ নমুনা পঠোৱা হ'ব কিন্তু এক বাতৰি সম্প্ৰচাৰ হৈছিল এক উৰা বাতৰি আৰু যেহেতু সেই স্থানত হয়তো তাত থকা লোকসকলে ভয় খাইছিল কাৰণ তেওঁ যেহেতু বহি ঠাইৰ পৰা তেওঁ আহিছিল তেওঁ ডুবাইৰ পৰা আহিছিল গতিকে সৌদি আৰবৰ পৰা আহিছিল গতিকে সেই সময়ছোৱাত ৰাইজৰ মাজত এটা আতংক নিশ্চিতভাৱে বিয়পি পৰিছিল আৰু এই খবৰ এনেধৰণে বিয়পি পৰিছিল যে হয়তো অমিক্ৰণত আক্ৰান্ত হৈছে কিন্তু তেনেকুৱা কোনো কথা নহয় ইতিমধ্যে এই কথা জনাইছে স্বাস্থ্য সঞ্চালকগৰাকীয়ে জনাইছে যে লোকজন সৌদি আৰবৰ পৰা আহিছিল কিন্তু তেওঁ কোভিড পজিটিভহে অমিক্ৰণৰ কোনো ধৰণৰ এই মুহূৰ্তলৈকে খবৰ নাই কিন্তু অমিক্ৰন ভেৰিয়েণ্টৰ পৰীক্ষাৰ বাবে বহিৰাজ্যলৈ নমুনা আজি পঠিয়াব তেনেকুৱা পেচেণ্ট নাই অমিক্ৰণৰ কোনো পেচেণ্ট নাই আৰু যিজন নিশা ভৰ্তি কৰাইছে তেখেত কোভিড পজিটিভ আপুনি নিশা কোভিডতে ডিউটি কৰিছে চৰ্চিত এক বাতৰিয়ে এতিয়া বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু এক প্ৰকাৰ আতংকিত কৰি তুলিছে কিন্তু এই কথা সঁচা যে এই মুহূৰ্তলৈকে সেই লোকজন অমিক্ৰণত আক্ৰান্ত হোৱা নাই আৰু মই পোনে পোনে এই বিষয়ে জানিব বিচাৰিম যিহেতু মোৰ লগত এই মুহূৰ্তত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডক্টৰ মাধৱ ৰাজবংশী আছে যিহেতু এই লোকজন কাটাৰৰ পৰা আহিছিল আৰু নিশা আপোনালোকৰ ইয়াত ভৰ্তি কৰোৱা হৈছে গতিকে অমিক্ৰণৰ কথা যি প্ৰচাৰ মাধ্যমত একাংশ প্ৰচাৰ মাধ্যমত ওলাইছে তাৰ পিছতে সৰ্বসাধাৰণ আতংকিত হৈছে আপোনাৰ হাতত কি তথ্য আছে আচলতে তেখেত যেতিয়া কাটাৰৰ পৰা আহিছিলে তেখেতৰ আৰটিপিচিআৰ নিগেটিভ টেষ্ট লৈয়ে আহিছিলে ইয়াত আহিছিল 4 তাৰিখে আহি পাইছিল আৰু 4 তাৰিখে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যিটো নিয়ম যিটো SOP মতে তেওঁৰ চেম্পুল লৈছিলে আৰু সেই চেম্পুলত নিগেটিভ আহিছিলে 4 তাৰিখৰ পিছত আৰু 6 দিন পিছত তেওঁ যেতিয়া টেষ্ট কৰা হ'ল তেতিয়া আৰটিপিচিআৰ টেষ্ট পজিটিভ আহিছে এইটো আচলতে অমিক্ৰন এইটো ধৰিবলৈ আচলতে আমাৰ যিটো টেষ্ট সেই টেষ্টেৰে নহয় এই টেষ্টটোৰ কাৰণে জিন ছিকুৱেন্স জানিব লাগিব আৰু তাৰ কাৰণে এইটো বাহিৰত পঠাব লাগিব টেষ্টটো কোনোবাই তেখেতে কাটাৰৰ পৰা অহা বুলি ভাবিয়েই তেখেতক অমিক্ৰণত ইনফেকশ্যন হোৱা বাবে প্ৰচাৰ কৰি দিছে এতিয়ালৈকে কিন্তু সেইটো এষ্টাব্লিছ হোৱা নাই আৰু ইতিমধ্যে এই কথাখিনিকে কোৱা হৈছে যে যেহেতু তেওঁ আহিছিল গতিকে সেইবাবে এটা ভুৱা প্ৰচাৰ আৰম্ভ হৈছিল যে তেওঁ অমিক্ৰণত হয়তো আক্ৰান্ত হৰেণ ভূমিজ আছে আমাৰ সৈতে হৰেণ ভূমিজৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়াকৈ আৰু এই সন্দৰ্ভত আমি কিছু আপডেট হৰেণ ভূমিজৰ পৰা লাভ কৰিম হৰেণ আপোনাৰ ওচৰলৈ আহিছোঁ লোকজন যেহেতু সৌদি আৰবৰ পৰা আহিছিল আৰু সেইবাবে হয়তো ৰাইজৰ মাজত এটা ভুৱা প্ৰচাৰ বা এটা আতংকৰ হয়তো সৃষ্টি হৈছিল যে এই লোকজন অমিক্ৰণত আক্ৰান্ত হৈছে কিন্তু শেহতীয়া যিখিনি তথ্য আমাৰ হাতত আহি পৰিছে হৰেণ আৰু সেই অনুপাতে আমি ইতিমধ্যে আমাৰ দৰ্শকসকলক কৈছোঁ যে ভয় খাব লগা কোনো কথা নাই তেওঁ কোভিড পজিটিভ তেওঁৰ শৰীৰত ধৰা পৰিছে গতিকে আপুনি যদি অকণমান বিস্তৃতভাৱে কয় তেতিয়া সকলোৰে বাবে সুবিধা হ'ব হয় নিশ্চয়কৈ পাপৰি আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে যিহেতু এক সামূহিক সকাহ বুলি ক'ব লাগিব কালিৰ পৰা প্ৰচাৰ হৈছিলে যে ৰাজ্যত অমিক্ৰণৰ প্ৰৱেশ ঘটিছে অমিক্ৰণৰ চিনাক্ত হৈছে এজন লোক আৰু সেইজন লোক হৈছে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ অঞ্চলৰ আৰু তেখেত আহিছিলে সৌদি আৰবৰ কাটাৰৰ পৰা আৰু এক উৰা বাতৰি প্ৰচাৰ হৈছিলে যে তেখেত অমিক্ৰণত আক্ৰান্ত হৈছে বুলি কিন্তু আমি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত জানিব পাৰিছোঁ যে লোকজন আচলতে কোভিড পজিটিভ কিন্তু তেখেত অমিক্ৰণত চিনাক্ত হোৱা নাই আৰু সম্পূৰ্ণ তেখেত সুস্থ আৰু কোনো ধৰণৰ চিমটম তেখেতৰ নাই ইয়াৰ যি কোভিড ৱাৰ্ড আছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এই চিকিৎসা মহাবিদ্যালয়ৰ কোভিড ৱাৰ্ডত তেখেতক চিকিৎসা কৰাইছে কিন্তু লোকজন বৰ্তমানলৈকে সুস্থ আৰু তেখেতৰ যি চেম্পল আজি হয়তো পুনে বা কলিকতালৈ আজি প্ৰেৰণ কৰা হ'ব বুলি জানিব দিছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই কিন্তু এটা কথা ক'ব লাগিব
আচলতে যি উৰা বাতৰি প্ৰচাৰ হৈছিল ৰাজ্যত ইয়াৰ লগে লগে আচলতে সকলোকে উদ্বিগ্ন কৰিছিলে কিয়নো অসমত অমিক্ৰণৰ চিনাক্ত হৈছে প্ৰথমজন লোক আৰু সেইজন লোক সূৰ্য বাহাদুৰ তামাং বুলি কিন্তু সেয়া বৰ্তমানলৈকে মিছা প্ৰতিপন্ন হৈছে আৰু বৰ্তমান তেখেতৰ যি চেম্পল আজি হয়তো পুনে বা কলিকতালৈ প্ৰেৰণ কৰিব তেজপুৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ বুলিব জানিব দিছে বৰ্তমানলৈকে এয়া সামূহিক সকাহ বুলি ক'ব লাগিব পাপৰি নিশ্চয় হৰেণ আপোনাক ধন্যবাদ জনাইছোঁ আৰু পুনৰ এবাৰ আমি আমাৰ দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ যে এইটো এটা ভুৱা খবৰ আছিল ভুৱা বাতৰি আছিল আৰু যিহেতু লোকজন চৌদি আৰবৰ পৰা আহিছিল আৰু সেইবাবে তাত থকা স্থানীয় ৰাইজে বা যেনেধৰণে খবৰটো বিয়পি পৰিছিল সেই সময়ছোৱাত এই কথা ওলাই পৰিছিল যে হয়তো অমিক্ৰণত আক্ৰান্ত হৈছে কিন্তু এই খবৰ ইতিমধ্যে আমাৰ সাংবাদিকে জনাইছে যে এক ভুৱা খবৰ তেওঁ কোভিড পজিটিভ চিনাক্ত কৰা হৈছে আৰু নমুনা ইতিমধ্যে প্ৰেৰণ কৰা হৈছে সেই সন্দৰ্ভত আমি জনাইছোঁ এই কথা ইতিমধ্যে জনোৱা হৈছে আৰু এয়া এক প্ৰকাৰ ক'ব পাৰি যে ৰাজ্যবাসীলৈ এয়া এক সাময়িক সকাহ IAS IPS বিষয়া আৰু বিধায়ক সাংসদসকলে দায়িত্ব লওক মেধাৱী শিক্ষাৰ্থী UPSC চিভিল সাৰ্ভিস পৰীক্ষাত উত্তৰ পূবৰ প্ৰত্যাশীৰ প্ৰদৰ্শন উন্নত কৰিবলৈ এই পৰামৰ্শ দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবিন হিবুৰ IAS IPS বিষয়া আৰু বিধায়ক সাংসদসকলে দায়িত্ব লওক অতি কমেও দুজন মেধাৱী শিক্ষাৰ্থীৰ উত্তৰ পূবৰ পৰা UPSC চিভিল সাৰ্ভিস পৰীক্ষাত উত্তৰ পূবৰ প্ৰত্যাশীৰ প্ৰদৰ্শন উন্নত কৰিবলৈ এই পৰামৰ্শ দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবিন হিবুৰ দিল্লীৰ পৰা নিউজ 18ৰ বিশেষ অনুষ্ঠান UPSC কনভাৰচেশ্যন লেটছ ক্ৰেক নৰ্থ ইষ্ট এই অনুষ্ঠানত অংশগ্ৰহণ কৰি শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে উত্তৰ পূবৰ জ্যেষ্ঠ সৰ্বভাৰতীয় সেৱা বিষয়াসকলক অতি কমেও দুজন মেধাৱী শিক্ষাৰ্থীক সৰ্বোচ্চ প্ৰকাৰে সহযোগ আগবঢ়াই জটিল পৰীক্ষাটোৰ কাৰণে প্ৰস্তুত কৰাবলৈ আহ্বান জনায় তেওঁ নিজে সজনক প্ৰস্তুত কৰি উলিয়াইছে বুলিও মন্তব্য কৰে So I think I will appeal to all the officers from all India service as well as from the state service. You must give something back to the society, and best thing can be groom the few of the students. Like what I'm doing. Let me tell you, I'm grooming 6 candidates in my every year. I select a 6 bright student from Arunachal, either for a IIT or for a NET or for a UPSC or for the banking. I help them. Apart from personal counseling, I get them the best material, groom them, put them in the best coaching institute, give them concession. So I think if every IAS or IPS or IAS officer, IFS officer, even if they adopt 1 or 2 students per year, I think that can make a huge difference. আনহাতে তেওঁ বিধায়কসকলকো নিজ নিজ সমষ্টিত মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী চিনাক্ত কৰি এই পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰি উলিয়াবলৈও পৰামৰ্শ দিয়ে অৰুণাচল প্ৰদেশত তেওঁৰ আহ্বানত 22 জন বিধায়ক ইতিমধ্যে আগবাঢ়ি আহিছে প্ৰতিজনে দুজনকৈ IAS হ'বলৈ সপোন দেখা শিক্ষাৰ্থীক এই জটিল পৰীক্ষাটোৰ প্ৰস্তুতি চলাবলৈ সৰ্বোচ্চ প্ৰকাৰৰ সহায় প্ৰদান কৰে বিধায়কসকলে স্থানীয় ক্ষেত্ৰ উন্নয়ন পুঁজিৰ ধন এই কাৰ্যত ব্যৱহাৰ কৰিব পাৰে বুলিও মন্তব্য কৰে হিবুৰে I motivated 22 MLAs of my state to sponsor 2 candidates from each constituency. And I helping and help them to select. So imagine 22 means 44 potentials promising students are grooming. I think Assam has got a lot of potentials. Or you can, through your channel, I'm sure the MLA can, they can sponsor 2 candidates per year from their MLA-led or MP-led. Because section 4 of the MLA-led, it allows that you can spend the MLA-led or MP-led fund for training or coaching for any unemployed youth, which may lead into a gainful employment, oblique some entrepreneurship skills. So there is no ban on that. উল্লেখযোগ্য যে দেশৰ আন ৰাজ্যৰ তুলনাত UPSC চিভিল সাৰ্ভিস পৰীক্ষাত উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীৰ ফলাফল আশানুৰূপ নহয় সেয়ে আমোলাতন্ত্ৰত অঞ্চলটোৰ সম অংশীদাৰিত্ব নোহোৱাৰ কাৰণে মূল সুতিৰ পৰা দূৰত অৱস্থান কৰে বুলি ক'ব খোজে সচেতন নহলে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট